এইফালে আমাৰ মিয়ে লৈ আছে কমলা বৰ পকা পকা বিলাক আসলতে এয়া হৈছে বাহঁতৰ ঘৰ বুকাখাতৰ পেহিৰ ছোৱালী আগৰ ভিডিঅ'ত তাইক দেখিয়ে থকা হয় আৰু এয়া আমি আৰাধনাহত আহিছে বুলিয়ে সিহঁতৰ ঘৰলৈ গলো এয়া আমি পালোহি বুকাখাত আহি পায় কক আমি বুকাখাত আহি পালো চাহ খালো চাহ খাই পেলাই এতিয়া আকৌ ভাত বনাই আছে সেইকাৰণে আমি টেঙা আনি থৈছে জোঁৱাই টেঙা আনি থৈ গ'ল তাৰপিছত মাটি কঁঠাল আনি থৈ গৈছে কি খায় কিন্তু মানে জোঁৱাই নাপালে গ'লগৈ ডিউটি আছে ডিউটিলৈ গ'ল আমি ইয়াত আৰু এতিয়া টেঙা খাইছোঁ আৰু তাৰপিছত কি খাওঁ দেখুৱাম আৰু প্ৰথম টেঙা খাই লৈছোঁ চাহ খাই আৰু বাপ টেঙা মেইন এতিয়া ওপৰত ধনিয়া দি দে জলকীয়া লগাই লাই শাক দিব নোৱাৰো নহয় আকৌ মই এতিয়া পাতখিনি কাটি লওঁ হৈ পেলাই মা শুই ভাজি খাই আছে আমাৰ আৰু এয়া আমাৰ কোনে খাইছে পুঠাল বেলেগ চবকে দেখাব কৈছে পৰিয়ে এয়া বাচ্ছা পাৰ্টিৰ লগত পৰি মানুহ খাইছে আমাৰ এয়া হাতীখলে আহিলো এয়া চাওঁ ক'ত গ'ল ভণ্টি ক'ত ককাইক বাইকক পাই পেলাই পৰিৰ উৎপাত বহুত বেছি বাঢ়ি গ'ল আৰু সিহঁতি যিহেতু বাবু আৰু চুনুৱে ভিডিঅ'খিনি কৰিলে সেইকাৰণে মই ইমান নকৰিলোঁ আৰু এয়া ঘৰত এইফালে মাকে শুৱাই থৈ গ'ল আমাৰ ইমনক আৰু এতিয়া মোক চাব কৈছে গুড মৰ্ণিং ইমন কি গুড মৰ্ণিং দেহা মানুহ কলিজা এইবোৰ কৈ থকা যদি আমাৰ পৰিয়ে দেখিবলৈ হয় ইটোৱে এইটোক সেয়া আহিলেই আহিব এতিয়া কোৱা নানু উঠি গ'ল নানুৱে মোক ভাইক চাবলৈ কৈ থৈ গ'ল ভাইক চাবলৈ কৈছে মোক জোতা খুলিবা খুলি ভাইৰ ওচৰত উঠিবা এইয়া ভাইক দান দুখ পাব দেই দুখ পাব ভাইটি দুখ পাব মা কাপোৰখন ইমান গৰম উঠিব নহয় বেছিকে দি দিলে কাপোৰখন গৰম উঠিব নহয় ভাইটিক চাৰ্জ নিদিয়ে নহয় দিয়া ভাই হাঁহি আছে ভাইটিক ৰৈ বিনালে শুনাই দিয়া তেতিয়া টোপনি যাব গাই দিয়া ৰৈ বিনালে গাই দিয়া মই ধুৱাই দিম আজি কালি ৰাতি শুৱা আগে চব কোৱা ৰৈ বিনালে কোৱা এই গান গাই শুৱাইছে বেয়া শুনিছে ভালকে গাই দিয়া ৰৈ দুটি দম বোলে হ'ব ইমান ওপৰলৈ নিদিয়ে তাৰপৰা মায়াবিনী গাই দিয়া শুবলৈ দিছো বোলো তো আমাৰ দুখ পাব আমাৰ মই ইমনক চুমা এটা খালো হা আমাৰ আঁঠুৱাটো বহুত ডাঙৰ কিন্তু এই সৰু বিছনাখনতে লগাব লগা হোৱাৰ কাৰণে এইবোৰ চব গাঁঠি বাঠি দি থকা হৈছে ভায়েকক মই চুমা এটা খালো আৰু তাই মোক কি কৈছে গম পাইনে এইটো মোৰ ভাইটি এতিয়া মই আকৌ চুমু এটা খাম এতিয়া এইটো মোৰ ভাইটি মোৰ ভাইটি নানুক লগাই দিয়েগে যোৱা তোক নানুক লৈ আগে যা আৰু এয়া হৈছে আমাৰ স্কুলৰ আজি উদুলি মুদুলি পৰিৱেশ 8খন বিদ্যালয়ে লগ হৈ জুবিনদাৰ ৰিচত মানে জন্মদিন অনুষ্ঠান আছিলে সেই বাৰ্থডে দিনাখনেই
আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিলোঁ গোটেই 8খন বিদ্যালয়ে আৰু লগতে টুইনিং স্কুলৰ যি আমাৰ পতাৰ নিয়ম আছিলে প্ৰত্যেকখন বিদ্যালয়ৰ লগ হৈ তেনেদৰে আজি অনুষ্ঠানটো এনেদৰে পতাৰ বাবে সকলোৱে দিহা পৰামৰ্শ আগবঢ়াইছিল আৰু আমাৰ স্কুলতে স্থানটো নিৰ্ণয় কৰিছিলে। আৰু প্ৰত্যেকখন বিদ্যালয় বুলি যে কৈছোঁ 8খন বিদ্যালয়ৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ শিশুসকলক আমাৰ বিদ্যালয়লৈ অনা হৈছিলে আৰু যিহেতু জুবিনদাৰ জন্মদিন আছিলে সেই হেতুকে জুবিনদাই নাহৰৰ পুলি ভাল পাইছিলে আৰু এনেদৰেই আমাৰ বিদ্যালয়তে দুজোপা নাহৰ ৰোপণ কৰা হ'ল। হয় বাৰু ছাৰ আঠখেলীয়া সমল কেন্দ্ৰৰ অধীনৰ 8খন বিদ্যালয় আমি সকলো মিলি বন্ধু বিদ্যালয় তৃতীয় বছৰ প্ৰাথমিক বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ আৰু বন্ধু বিদ্যালয়ৰ লগত সংগতি ৰাখি আমাৰ অতিকে প্ৰাণৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিৱসটো আমি ইয়াতে উদযাপন কৰিব বিচাৰিছোঁ। তেওঁক আমি আজি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰী আমি ছাত্ৰ ছাত্ৰীৰ সহিতে ইয়াতে সমবেত হৈছোঁহি। গতিকে আমি অনুষ্ঠান কাৰ্যসূচীলৈ আগবাঢ়িম। খুব ভাল লাগিছে আছে আমাৰ সহযোগী বাকী বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আছে। আমি আহিছোঁ বেবেজীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা, তাৰপিছত এয়া বাইদেউ আহিছে দবৰাহী প্ৰাথমিক বিদ্যালয়ৰ পৰা, তাৰপিছত আমাৰ উপাসনা আছে। আমি 8খন বিদ্যালয় ইয়াত গোট খাইছোঁ, গতিকে দিনটো খুব সুন্দৰভাৱে যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। ময়ো আছোঁ দেই, ময়ো আছোঁ গতিকে মই কেমেৰামেন ময়ো আছোঁ আৰু আমাৰ জ্যেষ্ঠ ছাৰসকল ইফালে চলি আছে। আমাৰ বাইদেউ আহক ৰাইজ আহক, আমাৰ ইয়াত ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছাৰ হাই দি দিয়ক। হাই মই সোমাই যাওঁ দিয়া আগলৈ গৈছোঁ। মাইকমেন কোন আছে? বাইদেউ কিবা এটা কৈ দিয়ক। সাংস্কৃতিক জগতৰ সূৰ্যসমূহ এটি উজ্জ্বল নক্ষত্ৰ, নামেই যাৰ মহান পৰিচয়, যাক আমি ইতিমধ্যে ক'বলৈ মানে ভোকে বুকুত খুন্দা মাৰি ধৰে, যাকে আমি ইতিমধ্যে কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। সেইজন মহান শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আদি জন্মবাৰ্ষিকী, এই মহান শিল্পীগৰাকীক আজি আমি তেখেতৰ জন্মবাৰ্ষিকী ঈদৰ পৰা
সঁচা আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি কায়িকভাৱে তেখেত আমাৰ মাজত নাথাকিলেও তেখেত যুগ যুগান্তৰ ধৰি আমাৰ মনত আমাৰ প্ৰাণত সদায় জীয়াই থাকিব আৰু আমি প্ৰকৃততে তাকেই আশা কৰিছোঁ। আজি এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকল গোট খাইছে, শিক্ষক শিক্ষয়িত্ৰীসকল গোট খাইছে। এনে মহান অনুষ্ঠান আমাক খুবেই প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাৱ বিনিময় ঘটিব, নজনা কথা শিকিব, বন্ধু বান্ধৱ বৃদ্ধি পাব, মৰম চেনেহ মিলা প্ৰীতি বৃদ্ধি পাব। গতিকে এনে অনুষ্ঠানবিলাক অতিকৈ প্ৰয়োজন। ভৱিষ্যত দেশৰ নাগৰিক, ভৱিষ্যত দেশৰ ধনী ধৰোঁতা আজি শিশু। সেই আজিৰ শিশুসকলক গঢ়ো আপোনালোকে। আমি আপোনালোক প্ৰত্যেকেই একোজন শিক্ষকসকল, শিক্ষয়িত্ৰীসকল প্ৰত্যেকেই একোজন মানৱ সম্পদ গঢ়া কাৰিকৰ। আৰু মই নিজেও তাৰ এজন সদস্য হিচাপে মোৰ বৃত্তিটোক লৈ মই গৌৰৱ অনুভৱ কৰোঁ, অৰ্থাৎ আমি শিক্ষক শ্ৰেণী। গতিকে আপোনালোকেও মত বিনিময় কৰি আপোনালোকৰ স্থিতি উত্তৰণ ঘটাব পাৰিব। বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন আলোচনা কৰি শুদ্ধ মতত উপনীত হৈ আপোনালোকে নিজৰ স্থিতি উত্তৰণ ঘটাব পাৰিব। গতিকে আপোনালোকে প্ৰত্যেকে নিজৰ স্থিতিত উত্তৰণ ঘটাই ভৱিষ্যত একোজন মহান শিক্ষক হোৱাৰ দায়িত্বত নিজকে অৰ্পণ কৰক। ইয়াকে ক'লো। পুনৰ সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আৰু মহান শিল্পীজনলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰি মোৰ ধন্যবাদ। বয়োজ্যেষ্ঠৰ পৰা কণমানি শিশুলৈকে অসমৰ প্ৰান্তৰে কেৱল অসমেই নহয় পৃথিৱীৰ সকলোৰে এতিয়া এটা পৰিচিত নাম হৈ পৰিছে জুবিন দা। আমি তেওঁক আচলতে বিদায় দিব নোৱাৰোঁ, কিন্তু তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ কৰ্মৰাজি, তেওঁৰ যি সত্তা আমি সদায় এনেদৰেই জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। তেওঁৰ লগত যি অন্যায় হ'ল তাৰ যাতে ন্যায় লাভ কৰক সেয়াই আমি আশা কৰিম। আৰু প্ৰত্যেকৰে মুখে মুখে বৰ্তমান মায়াবিনীটো প্ৰাৰ্থনা হৈ পৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অকণমান গাবলৈ চেষ্টা কৰিছে, সকলোখিনি মিলি এনেদৰেই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুখিনি ইনডোৰে হওক আউটডোৰে হওক খেলবোৰ খেলাবলৈ মানে সময়ৰ অভাৱ, খেলাব পৰা হয় কিন্তু সময়ৰ অভাৱ, সেইকাৰণে দৌৰ, পাৰপানী আৰু স্মৃতি পৰীক্ষা এই তিনিটাই খেল তেওঁলোকে ছাৰ বাইদেউসকলে
মানে সিলেক্ট কৰিলে আৰু এনেদৰে সেই গোটেই খেলখিনি হৈ গ'ল ধুনীয়াকৈ আৰু এয়া হৈ আছে স্মৃতি পৰীক্ষাৰ আৰম্ভণিখিনি প্ৰতিযোগিতাখিনি হৈ থকাৰ মাজতে মই ঘপককৈ ঘৰলৈ আহিব লগা হ'ল আৰু কি কাৰণেনো ঘৰলৈ আহিব লগা হ'ল ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকে জনাই আছোঁ আৰু এয়া স্মৃতি পৰীক্ষা শেষ হৈছে তাৰ পাছত তেওঁলোকে যি মন যায় নাচে গান গায় তেওঁলোকক কৰিবলৈ দিবলৈ মানে বিচাৰিছিলোঁ আৰু সেয়া তেনেদৰে হৈ উঠিল আৰু এয়া আমাৰ স্কুলৰ অকণমান প্ৰয়াস কৰিছে সেইদিনাখন প্ৰগ্ৰেমত কেইকপিমান ফটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ভাবিলোঁ স্মৃতি হিচাপে থাকি যাব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ আচলতে ভিডিঅ'বোৰ দিবলৈ সময় হোৱা নাই ঘৰৰ কামতো লাগি আছোঁ কিয় ইমান দেৰি হ'ল কি কথা মই ফেচবুকত পোষ্ট এটা দিছিলোঁ আপোনালোকক সকলোখিনি জনাম আশা কৰোঁ সকলো ভালে আছে আৰু আমি ভিডিঅ' বনোৱাৰ মানে আগে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন কৰোঁ বা কেনেকুৱা ধৰণৰ ছাৰহঁতক জোৰ কৰিব লগা হয় মই তাৰে এটা টিপ আপোনালোকৰ মাজলৈ একেবাৰে শেষত লগাই দিছোঁ আচলতে সকলোতকৈ সৰু মই সেইকাৰণে সকলোকে টানি আজুৰি কিবা কিবিখিনি কৰাই থাকোঁ আৰু এয়া চাওক প্ৰদীপ ছাৰক টানি আনি কি কৰাইছোঁ তোমালোক এক্সপাৰ্ট মানে এইটো বিহাইণ্ড দ্য সিন চলি আছে এতিয়া বিহাইণ্ড দ্য সিন মই শিকাইছোঁ খালি আমি মানে ৰহে দিম বিহাইণ্ড দ্য সিন চলি আছে কোনফালে ৰ'ব কোন আগত থাকিব কোন পাছত থাকিব যে মিলাই হোৱা নাই বাইদেউসকলৰ হৈ আছে